বিশ্বজুৰি ট্ৰেন্ডিঙত এটি শিশু আৰু এটি বিশেষ নৃত্য। কি এই অৰা ফাৰ্মিং? চাই থাকিলেও হেঁপাহ নপলায়। প্ৰথমে চাওক এই নৃত্য। হয়তো আপুনিও বহুবাৰ চাইছে এই নৃত্য। এটি কিশোৰে নদীৰ মাজত নাৱৰ এটা কোণত থিয় হৈ কৰিছে এই বিশেষ নৃত্য। কাৰোলৈ ভ্ৰূক্ষেপ নাই। একান্ত মনে নৃত্য কৰি ভাগ লৈছে নাও খেলত। শেহতীয়াকৈ ইণ্টাৰনেট ট্ৰেণ্ডৰ ঢৌত ইণ্ডোনেছিয়াৰ 11 বছৰীয়া ৰায়ন আৰ্কানদিখা এটা ভিডিঅ'ই সমগ্ৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ব্যাপক দৃষ্টি আকৰ্ষণ কৰিছে। ক্লিপটোত দেখা গৈছে সৰু ল'ৰাটোৱে নাও চলোৱা প্ৰতিযোগিতাৰ সময়ত পৰম্পৰাগত নাও এখনৰ সন্মুখত শান্ত আৰু সুৰিত নৃত্য প্ৰদৰ্শন কৰিছে। অভিব্যক্তিহীন মুখখন আৰু কলা সাজ-পোছাক, যাৰ ফলত তেওঁক অনলাইনত আটাইতকৈ চৰ্চিত নামসমূহৰ ভিতৰত অন্যতম হৈ পৰিল আৰু এটা আঞ্চলিক পৰম্পৰাক বিশ্বব্যাপী কথোপকথনলৈ ৰূপান্তৰ কৰিলে। ইণ্টাৰনেটত উপলব্ধ হোৱাৰ পৰাই এই ভিডিঅ' এতিয়া ভাইৰেল। সম্প্ৰতি বিশ্বজুৰি ব্যাপক চৰ্চিত হৈছে অৰা ফাৰ্মিং। নিজস্ব শৈলী আৰু ভংগীমাৰে বিশ্বত জনপ্ৰিয় হৈ পৰিছে এইগৰাকী কিশোৰ। এই নৃত্য এতিয়া অৰা ফাৰ্মিং নামে পৰিচিত। সকলোৱে এই নৃত্যৰ ওপৰত বনাইছে ভিডিঅ'। নিউজ ডেস্ক ৰিপৰ্ট ৰিপাব্লিকানী।